প্ৰতিজন মানুহেই অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণাটো বহুত বেছি। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোকে কাকো ভালপোৱাৰ নামত ধোকা নিদিয়ে। হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহৰ পৰা সাৱধান, কাৰণ তেওঁলোকে পাহৰি যায় তেওঁলোকৰ আগৰ অৱস্থাৰ কথা। কোনো ধৰ্মই বেয়া নহয়, বেয়াটো মানুহবোৰহে। মানুহ বেয়া হোৱাটো কোনো ধৰ্ম নহয়। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালীয়ে তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকু পানীয়ে অভিশাপ দিয়ে, যিজনে অন্তৰৰ পৰা কান্দে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱা, তুমিও হয়তো কাৰোবাৰ কাষত অযোগ্য। মানুহৰ ইগ' থকা দৰকাৰ, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। অপেক্ষা সকলোৱে কৰিব নোৱাৰে। যিয়েই কৰিব পাৰে তেওঁৰ ভালপোৱা কেতিয়াও মিছা নহয়। যিয়েই ভুল কৰি হেৰুৱায় তেওঁক ঘূৰাই পোৱা যায়, কিন্তু যিয়েই ইচ্ছা কৰি হেৰুৱায় তেওঁক ঘূৰাই পোৱা নাযায়। যাৰ কাষত তুমি নিজকে যিমানেই বেছি প্ৰকাশ কৰিবা, তেওঁৰ কাষত তুমি সিমানেই বেছিকৈ অৱহেলিত হ'বা। যেতিয়া তোমাৰ পকেট ভৰ্তি টকা থাকিব, তেতিয়া তুমি পাহৰি যাবা যে তুমি কোন, কিন্তু যেতিয়া তোমাৰ পকেট খালী থাকিব, তেতিয়া গোটেই পৃথিৱীয়ে পাহৰি যাব যে তুমি কোন। হাঁহি সুন্দৰ হয় হাঁহিব জানিলে, আৰু কথা সুন্দৰ হয় ক'ব জানিলে, মন সুন্দৰ হয় সুখী থাকিলে, আৰু জীৱন সুন্দৰ হয় এজন মনে মিলা মানুহ পালে। কাৰোবাক বহুত বেছি অৱহেলা নকৰিবা, কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰ কান্দিও তেওঁক আৰু ঘূৰাই পোৱা নাযায়। জীৱনক লৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। তেওঁকেই ভাল পোৱা যি তোমাক ভাল পায়, তেওঁক নহয় যাক তোমাৰ ভাল লাগে। শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খামি। যাৰ কাষত চকু পানীৰ মূল্য নাই, সি তেজৰ মূল্য কেনেকৈ দিব? সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল, আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত কিমান সময় আছে। সুখত থকা মানুহে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুতেই তোমাক ক'ব তুমি বহুত সলনি হৈ গৈছা, কিন্তু তুমি সলনি হোৱাৰ কাৰণটো জানিবই নিবিচাৰিব। সলনি হ'বলৈ ইচ্ছাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহজনৰ অৱহেলাই যথেষ্ট। কোনোবাই আঘাত দিলে নাকান্দিবা, দুটা কাম কৰা, তেওঁক ক্ষমা কৰি দিয়া, ভগৱানে তোমাৰ সমস্ত পাপ ক্ষমা কৰি দিব। জীৱনত এনেকুৱা কিছুমান কাম কৰি দেখুওৱা, যিয়ে তোমাক আঘাত দিছে তেওঁ যেন সহায়ৰ কাৰণে তোমাৰ কাষতেই আহে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।